তো বহুদিনৰ পৰা ইয়াতে আছোঁ আৰু আমাৰ এই খিলঞ্জীয়া একজনে মই আনিছে তেখেতসকলে মানে ফোন কৰি পেলাই মানে ধমকি দিছে আৰু তাৰ আগত কিন্তু তেখেতসকলে বহুত মই আমাৰ মানে কোনো কমিটি এখন আছে কমিটিক নোসোধা নোপোচাকৈ তেওঁলোকে তাতে মই আনি আছে তাত কোনো ধৰা বা সোধা মানুহ নাই কিন্তু আমাৰ খিলঞ্জীয়া একজনে আনাৰ লগে লগে মানে মানে লাগি গৈছে সিহঁতৰ হাল্লা লাগি গৈছে তেওঁলোকে এই আব্বাছ আলী এটা বিশেষকৈ তেওঁৰ নিৰ্দেশতে এইবিলাক হৈ থাকে কোনটো চৰৰ কথা কৈছে আপুনি এইটো আমাৰ দকনীয়াৰ গ্ৰেজিং ৰিজাৰ্ভ আব্বাছ আলী তাৰে মালিক নেকি এতিয়া তেওঁহে জানিব মালিক নেকি আমাৰ মতেতো নহয় হয় এইটো আব্বাছৰ দিছে আব্বাছে কৈছে আমি ৰাইজ যাই আছো তো যদি মই নাই এনেকে মিয়া বুলি মিয়াইতো আব্বাছ মিয়াই ভাবুকি দিছে ইমান হৈছে আৰু ভাবুকি দিছে আমাৰ কাবুল কলিতাৰ মোবাইলটোত কাবুল কলিতা আছে ইয়াতে তেওঁ ক'ব সবিশেষ গোটেইখিনি ক'ব কোনে কোনে কি কৈছে মই সেইটো কোনে কোনে কি ফোন কৰিছে সেইটো নাজানো আব্বাছৰ কথাটো মোক কৈছে তেওঁ আৰু বাকী কেইজনৰ কথা কাবুল কলিতা কৈ দিব যিটো ঘটনা হৈছে আজি হাজোৰ যি খিলঞ্জীয়া হয় আচলতে অস্তিত্বৰ সংকটত নেকি এতিয়া বৰ্তমান অস্তিত্বৰ সংকটত এনেকে মিয়াই ভাবুকি দিব এইটোৱে হৈ আছে আজি আমি এতিয়া থানাত আহিছোঁ ৰামদিয়া থানাত এজাহাৰ দিয়া হৈছে ব্যৱস্থা বৰ্তমান হোৱা নাই এতিয়া আমি বিচাৰিছোঁ আমাৰ খিলঞ্জীয়াৰ আমি অস্তিত্বৰ হকে আমি মানে যুঁজ দিব লাগিব আৰু অস্তিত্ব আমাৰ জীয়াই থাকিব লাগিব আমি সেইটো বিচাৰোঁ আমি এইবিলাক মিয়াৰ দপদপনি আমি সহ্য কৰি থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰীয়ে দয়া নাই ক্ষমতা নীতি লৈছে মুখ্যমন্ত্ৰীয়ে সদায় কৈ আছে এইটো কথা সদায় কৈ আছে তেখেতে কিন্তু তেখেতে কৈ থাকিলেও কি আমাৰ মানে হয়তো আমাৰ যিখিনি মানে ধৰক অফিচাৰ ৰেংকৰ মানুহ আছে তেওঁলোকেও হয়তো অলপ আওকাণ দি আছে যাৰ ফলত মানে দপদপনিটো বাঢ়ি গৈ আছে আব্বাছ আলী পেছাত কি কৰে পেছাত তেখেতে মানে মাষ্টৰ চাকৰি কৰা বুলি কৈছোঁ এতিয়া চৰকাৰী এনে না কিবা মানে বেলেগে হৈ আছে না কিবা চাৰ্জত পৰি আছে সেইটো নাজানো বৰ্তমান মাষ্টৰ বুলি জানো কাবুল